কেনেকৈ থাকিম মা কিয় তাক ইমান সোনকালে লৈ গলা ভগৱান কিয় লৈ গলা কিয় গুচি গ'ল আপুনি কিয় এই ছোৱালী দুজনীৰ সৈতে মোৰ এতিয়া কি অৱস্থা হ'ব আপুনি আমাক কিয় অকলৰে এতিয়া গুচি গ'ল আপোনাৰ অবিহনে জীয়াই থকাটো বৰ টান কোৱাচোন কি হ'ল আপুনিতো জানে সৰুজনী ছোৱালীয়ে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব তাই হায়াৰ ছেকেণ্ডেৰী এডমিশ্যনটো দিয়াব লাগে সেইকাৰণে আপোনাৰ ওচৰৰ পৰা টকা কেইটামান বিচাৰি আহিছিলোঁ এখেতৰ সকাম নিকাম পাতোঁতেই সাঁচতীয়া টকাখিনি শেষ হ'ল এতিয়া হাতত টকা বুলিবলৈ একেবাৰে নাইকিয়া হৈ আছে সেয়েহে ভাবিলোঁ আপোনাৰ পৰাই কিবা এটা সহায় পোৱা হ'লে ছোৱালীজনীক এডমিশ্যন দিব পাৰিলোঁ হয় থ হে ৰূপা তই এই ছোৱালী দুজনীক পঢ়ুৱাব নালাগে এনেই টকা পইচা নাই যেতিয়া কিয় এইবোৰলৈ মুখ মেলিছ হা এনেও এদিন ছোৱালী মানুহ বিয়া হৈ গুচি যাব তাৰ পাছত তই পঢ়ুৱাই কিডাল পাবি হা বাইদেউ আপুনি এইবোৰ কি কৈছে সিহঁতে যি কৰে সিহঁতৰ কথা কিন্তু মইতো মোৰ কৰ্তব্য কৰিবই লাগিব দেউতাকে সিহঁত দুইজনীক সৰুৰ পৰা কষ্ট মষ্ট কৰি হ'লেও ধুনীয়াকৈ পঢ়াই আহিছে দেউতাকৰ সপোন আছিল সিহঁত দুজনীক ভালকৈ পঢ়ুৱাৰ এতিয়া দেউতাক নোহোৱাৰ বাবে মই যদি সিহঁতক নপঢ়াওঁ মোক জানো বাপে নুচুব মই একেবাৰে উপায় নোহোৱা হৈ আপোনালোকৰ ওচৰত টকাকেইটা বিচাৰিছোঁ লোকৰ ওচৰলৈনো কি বিচাৰি যাম নিজৰ মানুহ থাকোঁতে সেয়েহে আপোনালোকৰ ওচৰতে বিচাৰি আহিছিলোঁ মোক অলপ সহায় কৰক দাদা আৰে তই কথাবোৰ অলপ ভাব আমাৰ এওঁ ঠিক কথাই কৈছে পঢ়ুৱাই শুনাই কি পাবি তই হা পঢ়ুৱাই শুনুৱাই যেনিবা ছোৱালীজনীয়ে চাকৰি এটা পালেই সেইটো তোৰ ছোৱালীজনী যেনে সদায় ঘৰত তোৰ ঘৰতে থাকিব হা লোকৰ ঘৰত বিয়া হৈ গুচি যাব তই এতিয়া লোকৰ পৰা টকা লৈ পঢ়ুৱাবি তাৰপাছত লোকৰ ঘৰলৈ গুচি যাব কেতিয়াবা চাকৰি বাকৰি এটা হ'লেও লোকৰ ঘৰতে টকাখিনি দিব তোৰ কি লাভ হ'ব হা বাদ দে থ এইবোৰ ছোৱালী পঢ়োৱাৰ নামত টকা খৰচ কৰি তই লোকৰ ঘৰে ঘৰে টকা বিচাৰি ঘূৰি ফুৰিব নালাগে নহয় দাদা মই যেনেকৈ হ'লেও মোৰ ছোৱালীকেইজনীক পঢ়াবই লাগিব মই ছোৱালীকেইজনীক পঢ়োৱাটো কেতিয়াও এৰি নিদিওঁ দৰকাৰ হ'লে লোকৰ ঘৰত কাম কৰিম মই কেতিয়াও ছোৱালীকেইজনীক পঢ়োৱাটো বন্ধ কৰিব নোৱাৰোঁ ডাঙৰজনীটো আৰু মাত্ৰ এটা ছেমিষ্টাৰ বাকী আছে তাই BA পাছ কৰিব আৰু সৰুজনীকো মই পঢ়ুৱামেই লাগিলে মই যিয়েই কৰিব নালাগক কিয় নাই এইবোৰ কি কথা কৈছ কথা এটা ক'লে বুজি পাব লাগে মানুহে অলপ ছোৱালীকেইজনী পঢ়োৱাৰ নামত তই কি লোকৰ ঘৰত কাম কৰিবলৈ যাবি আমাৰ পৰিয়ালৰ মানুহে লোকৰ ঘৰত কাম কৰাটো মই একেবাৰে নিবিচাৰোঁ তই নোৱাৰ লোকৰ ঘৰত কাম কৰিবলৈ যাবলৈ আৰে মাটিকেইডোখৰ আছে দেখোন খেতি বাতি কৰিবি চলি যাব তেনেকেই চলি পেলাই ছোৱালীজনীৰ লগত যেনে থাক ভাল ল'ৰা দুটা চাই বিয়া দি দিব লাগিব তই আৰু পইচা মাথা মাৰিব নালাগে বুজিছ কি কৈছে দাদা আপুনি আমি কিসকল সেই দুবিঘা মাটিৰ খেতি কৰিয়ে সেই ভাতে পানী সকলোবোৰ খাই মেলি কি জীয়াই থাকিব পাৰোঁ নেকি আপুনি এনেকৈ নক'ব দাদা মই কিয় লোকৰ ঘৰত কাম কৰিব নোৱাৰিম লোকৰ ঘৰত কিবা এটা নকৰিলে মই কেনেকৈ খাম মানুহজন আছিলে টমটম চলাই মেলি মানুহজনে আমাৰ ঘৰখন পোহপাল দিছিলে লোকৰ ওচৰত এটকা হাত টপটাকৈ খাইছিলোঁ কিন্তু এতিয়াতো তেখেত জীয়াই থকা নাই এতিয়া আৰু মই কাম কৰিবই লাগিব দাদা আপোনালোকে নিজেও দিব নোৱাৰে আৰু ময়ো লোকৰ ঘৰত কাম কৰিবলৈ যদি যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ঘৰখন কেনেকৈ চলিব কওক দাদাৰে যিটো কৈছে সেইটোৱে হ'ব তই লোকৰ ঘৰত কাম কৰিবলৈ গৈ আমাৰ বংশৰ নাক কাণ নুগুচাবি কৈ দিলোঁ কিন্তু নাই আপোনালোকে মোক সহায় কৰক তেতিয়াহ'লে মই তেতিয়া লোকৰ ঘৰত কাম কৰিবলৈ নাযাওঁ আপোনালোকে যদি মোক টকা দি সহায় কৰে মই কেতিয়াও লোকৰ ঘৰত কাম কৰিবলৈ নাযাওঁ দাদা কি হ'ল আমাৰ কি পইচা পাহৰি গছত লাগিছে তোক লাগ বুলি ক'লে দিবলৈ হা যি কৰ কৰি থাক যা তহঁতৰ নিচিনাবোৰৰ লগত আমাৰ সম্পৰ্ক শেষ কৰিব লাগিব লোকৰ ঘৰে ঘৰে কাম কৰিবলৈ গ'লে কম লাজ পাম নে বোলে মহেন্দ্ৰৰ বোলে ভাই ঘৈণীয়েকজনীয়ে বোলে লোকৰ ঘৰত বোলে চাকৰ কৰিছে চি এইবোৰ মানুহক আমি নিজৰ বংশৰ বুলি ক'বলৈ লাজ পাম ৰাম তুমি একদম ঠিক কৈছা মই কম লাজ পামেই যদি লোকৰ ঘৰত কাম কৰিবলৈ যায় হা বেয়া নাপাব দাদা বেয়া নাপাব বৌ মই লোকৰ ঘৰত কাম কৰিবলৈহে যাম বুলি কৈছোঁ ক'ৰবাত চুৰ কৰিবলৈ যাম বুলি কোৱা নাই উপায় নাই ঘৰখন চলাবইতো লাগিব দুজনীকৈ গাভৰু ছোৱালী আছে পিন্ধোৱা আউৰোৱাৰ পৰা ধৰিলে গোটেই ঘৰখনৰ দায়িত্ব এতিয়া মোৰ ওপৰত মই কেনেকৈ ঘৰত হাত সাৱটি বহি থাকিব পাৰোঁ মা অঞ্জলি তই আহিলি তই ইয়ালৈ মা মই তোমাৰ পাছে আহিছিলোঁ বাহিৰৰ পৰা সকলো কথা শুনি আছোঁ বৰ্তাই আমাক সহায় কৰাৰ সলনি আমাক পঢ়ুৱাবলৈ মানা কৰিছে লগতে তোমাক লোকৰ ঘৰত কাম কৰিবলৈও মানা কৰিছে আৰু নিজেও এটকা এটা দি সহায় কৰিব নোৱাৰে আৰু আমাক এনেকৈ ক'বলৈ আহিছে
মই এইবোৰ কথা কেতিয়াও সহ্য নকৰোঁ। মা, তুমি যি পাৰা লোকৰ ঘৰত কৰি মেলি এটকা গোটাবা। আৰু মই এটা সিদ্ধান্ত লৈছোঁ, মই যিহেতু ঘৰৰ ডাঙৰ ছোৱালী, গতিকে মই দেউতাৰ টমটমখন চলাম বুলি ভাবিছোঁ। সেই টকাৰে আমি আমাৰ ঘৰখন ধুনীয়াকৈ চলাই দিব পাৰিম, লগতে সৰুক পঢ়ুৱাবও পাৰিম। কি কলি তই? তই ছোৱালী মানুহ এজনী হৈ তই টমটম চলাবলৈ যাবি? হা? তহঁতৰ কাৰণে মোৰ পৰিয়ালটোৰ মান সন্মান সকলো শেষ হ'ব। হা? মোক সকলোৱে কিমান সন্মান কৰে। মোৰ ভাইটোৰ ছোৱালীয়ে এতিয়া টমটম চলাবলৈ গ'লে মোৰ নাক কাণ সকলোবোৰ মাটিৰ তলত পুতি থ'ব লাগিব। মানুহৰ সন্মুখত ওলাব নোৱাৰিম মই এতিয়া। উপায় নাই বৰদেউতা, আপুনি যি কৰে সেই আপোনাৰ কথা, কিন্তু আমাৰ পেটটো পুহিবলৈতো, আমাৰ সপোনবোৰ, আমাৰ আশাবোৰ পূৰ কৰিবলৈতো আমি কষ্ট কৰিবই লাগিব। আৰে, তোৰ দেখোন মুখখন বৰ বাঢ়িছে। তই কি একো গুৰু গোসাঁই নমনাই হ'লি দেখোন। তাইনো কি গুৰু গোসাঁই নমনাৰ কথা ক'লে বাইদেউ? নিজৰ ঘৰখন চলাবলৈ, নিজৰ ভনীয়েকক পঢ়াবলৈ তাই একো বেয়া চিন্তা কৰা নাই। ঠিক আছে, তেতিয়াহ'লে তহঁতে যেতিয়া যি কৰোঁ বুলি ভাবি ল'লিয়েই, তেতিয়াহ'লে তহঁতে আজিৰ পৰা আমাৰ লগত কোনো সম্পৰ্ক নাথাকিব। আমাৰ ঘৰলৈ কোনো বিপদে আপদে তহঁতে সহায় বিচাৰি আহিব নোৱাৰিবি। নিজৰ ইচ্ছামতে মাৰে জীয়াৰ হাতে লগ লাগি যি কৰ কৰি থাক যা। দেখিম নহয় পঢ়ি শুনি কি মাষ্টৰ নিজনী হয় গৈ। একদম কৈ দিছোঁ, তহঁতৰ লগত আমাৰ কোনো সম্পৰ্ক নাথাকিব। ঠিক আছে, আপোনালোকে যদি এনেকৈ ভাবিছে এয়াই হওক, কাৰণ আপোনালোকে আমাক দুটা টকা দি সহায় কৰিবও নোৱাৰে, আৰু আমি লোকক ঘৰত কাম কৰিবলৈ যোৱাটোও নিবিচাৰে। এনেকৈ হ'লে আমি দেখোন মৰি যোৱাই ভাল হ'ব। কেনেকৈ চলিম আমি? ঠিক আছে, আপোনালোকে যেতিয়া আমাক নিজৰ বুলি চিনাকি দিবলৈ লাজ পাইছে, তেতিয়াহ'লে আপোনালোকৰ লগতো আমাৰ সম্পৰ্ক নৰখাটোৱেই ভাল হ'ব। মা, আহা, আমি গৈ থাকোঁ। ইয়াত আৰু তুমি কাটৰ কৰি একো নোপোৱা। মা, ঠিকেই কৈছে অঞ্জলি, ব'ল আমি ঘৰলৈ যাওঁগৈ। ইয়াত আৰু আমি কাটৰ প্ৰাৰ্থনা কৰি একো নাপাওঁ। ব'ল, আমি নিজৰ কৰ্ম নিজেই কৰিব লাগিব। আহা মা। চাম নহয় কি কৰিব পাৰে, আপোনাক চাব। কিন্তু সিহঁতৰ ঘৰত যদি কাৰণত আপুনি যায় নহয়, কথা কিন্তু বেয়া হ'ব। আমাৰ কথা নুশুনিলে সিহঁতি। যাওঁ দিয়া, সেই কিনো কথাবোৰ কোৱা তুমি। বজাৰৰ ওচৰতে নমাই দিব দেই। ঠিক আছে দিয়া। মা, মা ক'ত আছ তই? তই আহিলি? মই আকৌ চাইহে আছিলোঁ, ইমান সময় কৰিছ বোলো অহা নাই। মা, মই দেখোন ঘৰলৈ আহিলোৱেই, তুমিনো ইমানকৈ বাট চাই থাকিব লাগেনে? আজি মোৰ প্ৰথম দিনটোতে ভাল ইনকাম হ'ল মা। এয়া মোৰ টকা লৈ আহিছোঁ, লোৱা মা। এয়া মোৰ প্ৰথম ইনকাম, লোৱা। মই এই প্ৰথম ইনকামখিনি তোমাৰ হাতত দিব খুজিছোঁ মা। দেইজনী, কিনো কথাবোৰ কৈছ? তই থৈ দেচোন, তই থোৱা আৰু মই থোৱা একেইহে, কিনো হ'ব? বাটে আহিলি? আহিলোঁ দে ভণ্টি। পিছে তই এতিয়ালৈকে কাপোৰ সৰোৱাই নাই যে, কিয়? ময়ো এইমাত্ৰ সোমাইছোঁহিহে বা। মই মোৰ লগৰ এজনীৰ লগত সিহঁতৰ ঘৰলৈ গৈছিলোঁ দৰকাৰ এটাত, আৰু সিহঁতৰ ঘৰৰ পৰা আহোঁতে অকণমান দেৰি হ'লো বা। কি দৰকাৰত গৈছিলি তই? হা, এনেকৈ য'তে ত'তে ঘূৰি ফুৰিবলৈ তোৰ কি দৰকাৰ কচোন? হা, মোৰ এখন কিতাপ নাইকিয়া হৈ আছে। সেইখন শেৱালিৰ ওচৰত আছে, সেইকাৰণে শেৱালিৰ মাকক খুজি কিতাপখন আনিবলৈ গৈছিলোঁ। মই ঘৰত নোটছ কেইটামান লিখি তাইক আকৌ দি দিম বুলি। আৰে, কিতাপ নাই যদি তই মোক নকলি কিয়? লোকৰ কিতাপ বিচাৰি ফুৰিবলগীয়া হৈছে। হা, আৰু শুন, দেশকালৰ গতি একেবাৰে ভাল নহয়। য'ত ত'ত যাৰ তাৰ লগত গুচি নাযাবি, কৈ দিছোঁ। কিন্তু তোক ভালদৰে পঢ়িবলৈ দিছোঁ, পঢ়া শুনাত মন দে। নহয় বা, তই টমটমখন চলাবলৈ আৰম্ভ কৰিছহে। মইনো বাৰু তোক ইটো সিটো খুজি অশান্তি দিবলৈ ভাল নালাগে নহয়। মই বুজি পাওঁ বা, তই ইমান কষ্ট কৰিছ ঘৰখনৰ কাৰণে। তই চিন্তা নকৰিবি, মোৰ ওপৰত বিশ্বাস ৰাখ। মই কেতিয়াও নকৰিবলগীয়া কাম নকৰোঁ বা। ঠিক আছে দে, তোৰ ওপৰত মোৰ বিশ্বাসো আছে, কিন্তু এই সময়কণত ল'ৰা ছোৱালীবোৰ বৰ বেয়া হৈ যায়। গতিকে তোক মই সাৱধান কৰি দিছোঁ, অন্য ল'ৰা ছোৱালীৰ দৰে পাখি মেলি উৰি ফুৰিবলৈ চেষ্টা নকৰিবি। কাৰণ অন্য ল'ৰা ছোৱালীৰ দৰে জীৱনটো আমাৰ নহয় ভণ্টি। লগতে আমাৰ দেউতাও নাই, গতিকে মায়ে আমাৰ ছোৱালী দুজনীক বৰ মৰমেৰে ৰাখিছে। তেনেকুৱাতে যদি কিবা এটা নহ'বলগীয়া ঘটনা বা কিবা নকৰিবলগীয়া কাম এটা কৰ নহয়, তেতিয়া কিন্তু আমি জীয়াই থাকিবলৈ টান হ'ব ভণ্টি। সৰু বায়েৰে ঠিকেই কৈছে। মোৰ মুখলৈ চাই অন্তত যিকোনো কাম কৰাৰ আগত 100 বাৰ ভাবি ল'বি। মা, বা, মই তোমালোকক কথা দিছোঁ, মই কেতিয়াও এনেকুৱা কাম নকৰোঁ যিটো কামে আমাৰ ঘৰখনৰ সন্মান নষ্ট কৰিব। মই কেতিয়াও তেনেকুৱা কাম নকৰোঁ। ঠিক আছে দে ভণ্টি, তোৰ ওপৰত বিশ্বাস আছে। তথাপিও আজিকালি দিনকাল ভাল নহয়, সেয়েহেতু কথাটো ক'লোঁ। আৰু শুন ভণ্টি, মই
মই বাৰু টমটম চলাবলৈ যোৱাৰ কাৰণে তই লাজ পাইছ নেকি? হা, আজি মোৰ লগৰ ছোৱালী দুজনী মানে মাক কি কৰিলে জানানে? মই টমটম চলোৱাৰ কাৰণে সিহঁতে মোক নামাতিলেই। মোক সিহঁতে বোলে চিনি নোপোৱাৰ ভাও ধৰিলে। লোকৰ মুখেৰে শুনিছোঁ মই টমটম চলোৱাৰ কাৰণে সিহঁতে লাজ পাইছে। টমটম চলালে মই আকৌ কিয় লাজ পাম? আমাৰ ঘৰখনৰ কাৰণে তই ইমানখিনি কৰিছ। আৰু তোৰ নিচিনা ছোৱালীক লৈ আমি গৌৰৱহে কৰিব লাগে। বাদ দে তোৰ লগৰ সেই বান্ধৱীকেইজনীৰ কথা। সিহঁতে ধনী দুখীয়া বাছ বিচাৰ কৰোঁতেই যাব। সিহঁতে আমাক নোখোৱাই নহয়। অঞ্জলি, সৰুৱে ঠিকেই কৈছে। লোকৰ কথাত মন নিদিবি। লোকৰ কথাত মন দিলে আমি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰিম। মা, সেইবোৰ কথাততো মই এনেও পাত্তা নিদিওঁ। মই সেইবোৰ কথাত পাত্তা দিয়া হ'লে এনেকুৱা এটা কাম কৰিবলৈ ওলাই নগ'লোহেঁতেনে। পিছে হ'ব দে, দুইজনী আহিছোঁ এতিয়া, ভাতকেইটা খাই লগৈ ব'ল। এনেকৈ কথা পাতি থাকিলে এতিয়া সন্ধিয়াই হ'বগৈ। মা, বৰ ভোক লাগি আহিছে। দিয়া দুইজনীকে ভাত উলিয়াই দিয়া। আৰু তুমি খালানে নাই? ব'লা, তোমালোকেও ওলোৱাগৈ যদি খোৱা নাই। একেলগে খাম আমি। ভণ্টি ব'ল, কাপোৰ কানি সলাই লগৈ। মই উলিয়াওঁগৈ ভাত তহঁতৰ দুজনীলে। দেউতা ঢুকোৱাৰ পাছত ঘৰৰ ডাঙৰ ছোৱালী হিচাপে মই ওলাই যাবলগীয়া হৈছে। মই একো কামতে লাজ নকৰোঁ। মোক লাগিলে যোনে যিয়েই নকৰক। মই নিজৰ পঢ়াৰ লগতে মই টমটম চলাই ঘৰখনৰ কাৰণে কষ্ট কৰিবই লাগিব। মা আৰু ভণ্টি সুখত ৰাখিবলৈ মই এইখিনি কৰিবই লাগিব। দেউতাক ঢুকোৱাৰ পাছত ঘৰখন একেবাৰে শূন্যৰ দৰে হৈ পৰিছিল। আৰু সেই ঘৰখন আগুৱাই নিবলৈ, সেই ঘৰখন চলাবলৈ অঞ্জলীয়ে দেউতাকৰ টমটমখন চলাবলৈ ধৰিলে। আৰু তাই প্ৰতিদিনে এটা ধুনীয়া ইনকাম কৰিবলৈ ধৰিলে। সেই টকাৰে তাই ভনীয়েকক পঢ়ুৱাই, ঘৰ চলায় আৰু নিজেও পঢ়া শুনাত খৰচ কৰে। এনেদৰে এদিন দুদিনকৈ দিন বাগৰি মাহ পাৰ হ'বলৈ ধৰিলে। আজি ইমান মানুহ কম, দুজনমান মানুহে পালোঁ। এনেকৈ ৰৈ থাকিবলগীয়া হৈছে। কি যে হ'ব নহয় এনেকৈ হ'লে। আহা যদি আহা, মোৰ লগত আহিলে বহুত টকা পাবা। ঐ, মোক বহুত টকা দিবলৈ তই কোনো? হা, একে চেণ্ডেলৰ চৰত গম পাই যাবি, গম পাইছ? মোৰ দেউতাই মোক সৎপথেৰে কৰ্ম কৰিবলৈ শিকাইছে। তহঁতৰ নিচিনা ফটুৱাৰ লগত লগ লাগি ফটুৱামি কৰি ফাল্টু টকা গোটাবলৈ কোৱা নাই, বুজিছ? চেণ্ডেলৰ চৰ খাবলৈ মন নাই যদি যা ইয়াৰ পৰা। এই টমটম চলাই হাতখন একেবাৰে কঠুৱা হৈ পৰিছে। এটা চৰ দিলে মাৰ বাপেৰৰ বিয়া দেখি যাবি। যা বুলি কৈছোঁ নহয়। এক থাপৰ বজাই দিয়াই ভাল আছিল। মোক সেইবোৰ কথা ক'বলৈ সাহস কৰে। হা, আৰে মই তহঁতৰ নিচিনা ফাল্টু বুলি ভাবিছ নেকি? হা, ইমান ফাল্টু হোৱা হ'লে মই কেতিয়াও টমটম চলাবলগীয়া নহ'লেহেঁতেন। তহঁতৰ দৰে বেয়া ঠাণ্ডাত সোমোৱাহেঁতেন, বুজিলি? এইবোৰক সঁচাকৈ চেণ্ডেলটো খুলি চৰটো দিবই লাগিছিল। ঐ টমটম, যাবি নেকি? যাম। আৰে জুহি দেখোন। গড অঞ্জলি, তোৰ টমটম সেইখন। মই আকৌ বোলো বেলেগ কোনোবা ৰৈ আছে বুলিহে। তোৰ ভালনে? কলেজ শেষ হোৱাৰ পাছত তহঁতক লগেই নোপোৱা হ'লোঁ। ভালে আছ নহয়? আছোঁ। আমাৰ আৰু তোৰ দৰে নহয়। আমাৰ বিন্দাছ জীৱন। যি মন যায় তাকে কৰিব পাৰোঁ, য'তে মন যায় তলৈকে যাব পাৰোঁ। তোৰ দৰে আমাৰ আৰু টমটম চলাই ঘূৰি ফুৰিবলগীয়াটো হোৱা নাই। আৰে কলেজ শেষ হ'ল, সেইকাৰণে দিল্লীৰ পৰা এপাক ফুৰি আহোঁ। মাহীৰ লগত যাম, সেইকাৰণে মাহী ঘৰলৈ যাবলৈ ওলাইছোঁ। ব'ল, তই মোক থৈ আহিবি। ক'ত ঘৰনো তহঁতৰ মাহী ঘৰ? ইয়াৰ পৰা 30 কিলোমিটাৰমান হ'ব। যাওঁ যদি ব'ল, টমটমেৰে মোক থৈ আহিবিগৈ তাত। 30 কিলোমিটাৰ নোৱাৰিম নহয় মই। এইখনৰে যাব নোৱাৰিম দে। মানে এতিয়া সময়টোও দেৰি হৈছে ন। তোক থৈ অহালে আকৌ মোৰ বহুত দেৰি হৈ যাব। বৰ বেছি ৰাতিলৈকে মই নাথাকোঁ নহয়। সন্ধিয়া হোৱাৰ লগে লগে ঘৰলৈ যাওঁ। তাকেহে, সন্ধিয়া লগে ঘৰলৈ নগৈ কি কৰিবি? আজিকালি দিনকাল যিহে হৈছে, বাটত নহ'লে কি গতি হ'ব ঠিক নাই। সোনকালে ঘৰলৈ যাবি। তোলৈ বেয়াই লাগিছে পাই। ইমান কষ্ট কৰিছ তই। আমাৰ লগৰ সকলোবোৰ ছোৱালী ধনী, কেৱল তইহে দুখীয়া আছিলি। আৰু দুখীয়াৰ কাৰণে আজি তোৰ এইটো অৱস্থা হ'ল। সঁচাকৈ দেই, তোৰ ভাগ্যখনক লৈ যে মোৰ বৰ বেয়া লাগে। এনেকৈ টমটম চলাই ঘৰ পোহপাল দিবলগীয়া হৈছে। যিটো সময়ত আমি ঘূৰি ফুৰিছোঁ, তই ইয়াত কষ্ট কৰি ফুৰিবলগীয়া হৈছে পাই। কি কৰিবি আৰু, মোৰ কপালত এইবোৰকে লিখা আছিলে। একো নাই দে, মই এইবোৰ কথালৈ একেবাৰে দুখ নকৰোঁ, কাৰণ মই কৰ্ম কৰিছোঁ। এই কৰ্মটোক লৈ মই কেতিয়াও লাজ নকৰোঁ। আৰু লগতে মই পঢ়িও আছোঁ, DLED কৰি আছোঁ নহয় এতিয়া। অহা মাহত টেটৰ পৰীক্ষা হ'ব নহয়, ফৰ্ম ফিল-আপো কৰিলোঁ। পৰীক্ষা দিম বুলি ভাবিছোঁ, চাওঁচোন কি হয়। ৰাম, একেবাৰে তলে চব কৰি আছ। পিছে তই যিমানেই নকওঁ লাজ নাপাওঁ বুলি, মই জানো দে তই কিমান লাজ পাওঁ।
এইবোৰ কাম কৰিবলৈ আৰু লাজ নালাগিবনে কাপোৰৰ ছোৱালী এজনী হৈ পিছে এটা কথা পাই তোক যে এতিয়া আমাৰ লগৰ বান্ধৱী বুলি চিনাকি দিবলৈ লাজেই লগা হ'ল হে তই টমটম চলাই ফুৰ তোক আৰু মোৰ লগৰ ছোৱালী বুলি ক'বলৈ নোৱাৰো দেই মানুহৰ আগত হ'ব দে জুহি তহঁতৰ দৰে ধনী ঘৰৰ ছোৱালীয়ে মোক বান্ধৱী বুলি চিনাকি দিব নালাগে এনেও নিদিওঁ তোৰ লেবেল ক'ত আৰু আমাৰ লেবেল ক'ত তোৰ লগত আমাৰ একেবাৰে নিমিলে আৰে আমাৰ ষ্টাইল চানা টকা পইচা কোনো অভাৱ নাই যি মন যায় তাকে পিন্ধিব পাৰোঁ তোক দেখোন অকল একেটা সাজতে সদায় দেখোঁ ঐ তোৰ কাপোৰ এযোৰেই নেকি হা তই একেযোৰকে পিন্ধি থাক নেকি চি কটা তোৰ চাগে গাটো বৰ গেলা গেলা গোন্ধাই নহয়নে তুহি তই কি কৈছ এইবোৰ কিয় মোৰ গাটো গোন্ধাব কচোন মোৰ কাপোৰ আছে মই মাত্ৰ এই কাপোৰযোৰ টমটম চলাবলৈ আহোঁতে পিন্ধো এনেকুৱা দুযোৰ তিনিযোৰমান চিলাই লৈছোঁ একেযোৰকে পিন্ধি কেনেকৈ আহিম কচোন মই আকৌ বোলো তই একেযোৰকে পিন্ধি সদায় আহবা পিছে বাইদাৱে মোৰ বহুত ধনী ঘৰৰ ল'ৰা এটাৰ লগত এংগেজমেণ্ট হ'ল নহয় গম পাইছনে নাই বিয়ালৈ পিছে তোক নামাতিম চাগে যিমান যিহেতু তোক টমটমলা বুলি চবেই চিনি পোৱা হৈ গ'ল নহয় তই টমটম চলাও বুলি তই যদি মোৰ বিয়ালৈ যাওঁ মোৰ একেবাৰে সন্মান শেষ হৈ যাব গতিকে তোক ক'ৰবাতে কিবা এটা হোটেলতে চাহ একাপ খুৱাই দিম দে বেয়া নাপাবি কিন্তু দেই হ'ব দেও তই চাহ একাপ নোখোৱালেও মই বেয়া নাপাওঁ তোৰ এংগেজমেণ্ট হ'ল শুনি বৰ ভাল লাগিছে তোৰ জীৱনটো সুখৰ হওক তোৰ মানুহজনৰ সৈতে তোৰ জীৱনটো সুখেৰে আৰম্ভ হওক মই তাৰে কামনা কৰিলোঁ বাৰু হ'ব দে আহিছোঁ বাই সঁচাকৈ দেই টকা থাকিলে মানুহে সকলো পায় সন্মান পায় টকা নাথাকিলে মানুহৰ আদৰ নাই এইখন সমাজত কষ্ট কৰি কৰ্ম কৰি খাইছোঁ মই তাক লৈ তহঁতে লাজ পাওঁ হা যা লাজ পালে পা তইবোৰ কৰ্মৰ যোগেদি মই যিটো সপোন দেখি আছোঁ সেই সপোন এদিন পূৰণ কৰিম আৰু তহঁতৰ নিচিনাবোৰে তেতিয়া মোক সন্মান দিবলৈ আহিবি মই ভালদৰে জানো আৰে মই টমটম চলালোঁ বুলি ইমানেই বেয়া হৈ গ'লো নে যে তহঁতে মোক নিজৰ বান্ধৱী বুলি চিনাকি দিবলৈ লাজ পাবি তহঁতৰ বিয়া সকামত মোক মাতিবলৈ লাজ পাবি মই টমটম চলালোঁ কাৰণে ইমানেই বেয়া হৈ গ'লো নে মোৰ যে সন্মান নাইকিয়া হৈ গ'ল তহঁতৰ চকুত এনেকুৱাবোৰ কথা শুনিলে সঁচাকৈ বুকুখন বৰ বিষায় বৰ দুখ পাওঁ অ দেউতা তুমি ক'ত আছা দেউতা তোমাৰ অবিহনে আমাৰ কি হৈছে দেখিছানে তুমি আশীৰ্বাদ কৰিবা দেউতা মই যাতে মোৰ সপোনটো পূৰণত সফল হওঁ ভণ্টিক পঢ়াই শুনাই যাতে মই উপযুক্ত কৰি তুলিব পাৰোঁ বহুতো তিতা মিঠা অভিজ্ঞতালৈ অঞ্জলিত আগুৱাই যাবলৈ ধৰিলে কেতিয়াবা যদি কোনোবাই ল'ৰাই ডেটিং কৰে কেতিয়াবা লগৰ ছোৱালীয়ে লগ পালে বাটত তাইক তিৰস্কাৰ কৰে তাই দুখীয়া হোৱাৰ কাৰণে হাঁহে কিন্তু তাই এই সকলোবোৰ আওকাণ কৰি নিজৰ কৰ্ম কৰি যায় আৰু তাইৰ সপোনটো পূৰণৰ দিশে আগবাঢ়ে অঞ্জলিয়ে এইবাৰ টেটৰ পৰীক্ষা দিলে আৰু বেছিদিন নাই পৰীক্ষাৰ ৰিজাল্ট দিবলৈ ভগৱানে হয়তো তাইৰ প্ৰাৰ্থনা শুনিব নে নুশুনে সেয়া আহকচোন চাওঁ খুৰী দেখোন অ খুৰী কোনফালে ওলালে অ মন্দিৰা মই নামঘৰলৈ বুলি আহিছোঁ এপাক তই কেতিয়া আহিলি এই মই আজি আহিছোঁ আপোনালোকৰ ভালেই নহয় ভাল জীয়েকে টমটম চলাই ঘৰ ভালকৈ চলাই আছে কথা কওঁ খুৰী বেয়া নাপাব কিন্তু আপোনালোকে কিন্তু এইটো একেবাৰে ভাল কাম নকৰিলে কি কাৰণে অঞ্জলি কেনেকৈ টমটম চলাবলৈ দিছে আমাৰ একেবাৰে পৰিয়ালৰ মান সন্মান সকলো শেষ কৰি দিছে মই অথনি তাইক বাটত দেখিছিলোঁ নহয় গাড়ীৰ পৰা দেখিছিলোঁ কিন্তু মানুহৰ আগত কেনেকৈ মাত দিব আৰে মই মোৰ খুৰা ছোৱালী বুলি তাইক কেনেকৈ মানুহৰ আগত চিনাকি দিম মই এওঁৰ আগতে কোৱা নাই তাই যে টমটম চলাই ফুৰে বুলি মই কম লাজ পাম নে হয় নেকি তহঁতে যদি আমাৰ দৰে মানুহক মাতিলে লাজ পাওঁ হ'ব দে মই নামাতিলেও বেয়া নাপাওঁ নহয় কথা এটা ক'বই নোৱাৰিম মুখখন একেবাৰে ক'ব নোৱাৰা হৈ আহিব আপোনাক মই একো কোৱা নাই বাইদেউ মই মন্দিৰাকে কথাটো উত্তৰ দিছোঁ আৰু মন্দিৰা হ'ব দে তহঁত যা মই নামঘৰলৈ চাকি এগছ দিবলৈ আহিছোঁ কাইলৈ আমাৰ অঞ্জলি টেটৰ ৰিজাল্ট দিব নহয় সেইবাবে জীয়েকে একেবাৰে পৰীক্ষা দিলে বুলি পাছ কৰি পেলাই একেবাৰে মাষ্টৰণী হ'ব বুলি ভাবিয়ে ল'লে মাকে তহঁতৰ নিচিনা ভিক্ষাৰীবোৰ সদায় ভিক্ষাৰীয়ে হৈ থাকিব বুজিছ তহঁতৰ কপালত এই চাকৰি বাকৰি এইবোৰ এনেও নাই চিন্তা কৰিব নালাগে বল মন্দিৰা বল এইবোৰৰ লগত কথা পাতি থাকিলে আকৌ জোৱাই আহি দেখিবলৈ হ'লে চেচেই হ'ব কেনেবাকৈ জোৱাই যদি এইজনী জীয়েকে টমটম চলাই বুলি গম পাই নহয় তোক কি গতি কৰিব তাইও ঠিক নাই বল মা তুমি একদম ঠিক কৈছা বলা পাই হে প্ৰভু জীৱনৰ বাটত আৰু কিমান দুখ দিবা মানুহৰ এই কথাবোৰে মোৰ বুকুখনত খুলে বিন্ধা নিবিন্ধে আৰে ভালকৈ এখাৰ নোলাই যদি কিয় আমাৰ বিষয়ে বেয়াকৈ কওঁ হা
তহঁতে আমাৰ দৰে মানুহৰ লগত ৰিলেশ্যন ৰাখিব নিবিচাৰিবিও কিন্তু আমাৰ মনত ফুলে পিন্ধাকৈ কথা এষাৰ কিয় কৈ থৈ যাওঁ ছোৱালীজনী মংগলৰ বাবে মই নামঘৰত চাকি গছ দিবলৈ আহিলোঁ আৰু এই মানুহজনী যেন অভিশাপ দি থৈ গ'ল মোৰ ছোৱালীজনী পৰীক্ষাটো বেয়া হ'বৰ বাবে হে ভগৱান তুমি চকু মেলি চাবা প্ৰভু চকু মেলি চাবা খুৰী অ খুৰী কি কৰিছে তুমি আছো খুৰী আৰে মাধৱ দেখোন অ খুৰী অ মই আপোনাক ভাল খবৰ দিবলৈ আহিছো এইমাত্ৰ অঞ্জলীয়ে ফোন কৰিছিল তাই বোলে পৰীক্ষাত পাছ কৰিলে কি অঞ্জলীয়ে পৰীক্ষাত পাছ কৰিলে ঐ তই সঁচাই কৈছনে আৰে মই কিয় ধেমালি কৰিম খুৰী হা এইমাত্ৰ অঞ্জলীয়ে মোক নিজে ফোন কৰি পেলাই কৈছে তাই বোলে পাছ কৰিলে আৰু অহা মাহৰ 1 তাৰিখে বোলে সিহঁতক এপইণ্টমেণ্টটো দিব হে প্ৰভু তুমি মোৰ প্ৰাৰ্থনা শুনিলা ভগৱান হে ভগৱান তোমাক কি বুলি ধন্যবাদ দিম মোৰ ছোৱালীজনীয়ে কষ্টৰ ফল পালে ভগৱান তুমি দিলা মোৰ ছোৱালীজনীক কৰা ইমান কষ্টৰ ফল আজি তুমি দিলা ভগৱান তোমাক কি বুলি ধন্যবাদ জনাম তোমাক কোটি প্ৰণাম জনাইছো ভগৱান অ খুৰী অকল ভগৱানক প্ৰাৰ্থনা কৰি থাকিলে নহ'ব এতিয়া আমাকো খানা খুৱাব লাগিব আৰে ইমান ডাঙৰ পৰীক্ষা এটাত পাছ কৰিছে তাই চাকৰি পাব আপোনালোকৰ ঘৰখনে সলনি হৈ যাব আৰে আমাক খানা খুৱাব লাগিব কিন্তু কৈ দিছোঁ খুৱাম মোৰ মাধৱ তই চিন্তাই নকৰিবি আৰে হস্কিল মস্কিল কিবা এটা কৰি দে বুলি ক'লে তইতো আমাক কৈ দিয়হি হা নহ'লে আমাৰ দৰে দুখীয়া মানুহ বুলি বহুতেচোন আমাক পাত্তাই নকৰে বহুতে পাত্তাই নিদিয়ে যদিও গাঁৱৰ কিন্তু বহুখিনি মানুহে আমাক সহায়ো কৰে বিপদে আপদে কেতিয়াবা কিবা এটা দি সহায় কৰি আহিছে মিছাটো নকওঁ বহুতে যেনেকৈ আমাক হাঁহিছে দুখীয়া বুলি বহুতে আমাক অৱহেলা কৰিছে ঠিক তেনেদৰে তহঁতৰ দৰে কিছুমানে আমাক সহায় কৰিছ তহঁতৰ সহায় আমি কেতিয়াও পাহৰি নাযাওঁ খুৱাম আকৌ কিয় নোখুৱাম হা এসাঁজ ভালকৈ সকলোকে খুৱাম ঠিক আছে দিয়ক মই অঞ্জলি অহাৰ পাছত আহিম মই এতিয়া যাওঁ গাঁওখনত সকলোকে খবৰ দিমগৈ ঠিক আছে দাদা মোৰ আজি বহুত ফূৰ্তি লাগিছে মোৰ ছোৱালীজনীয়ে তাইৰ সপোনটো পূৰ কৰিলে আৰু আজি দেউতাক থকা হ'লে কিমান সুখী হ'লহেঁতেন তেওঁ থকা হ'লে বহুত সুখী হ'লহেঁতেন হ'ব দিয়ক খুৰী এতিয়াও খুৰাই ওপৰৰ পৰা সকলোবোৰ দেখি আছে তেওঁৰ আত্মাই শান্তি পাইছে মই এতিয়া গৈ থাকোঁ দিয়ক গাঁওখনত সকলোতে খবৰ দিম আমাৰ অঞ্জলীয়ে দেখুৱাই দিলে তাই টমটম চলাই নিজে পঢ়া শুনা কৰি তাই মাষ্টৰনী হ'ল বুলি ধৰক আৰু তাই সৰুৰ পৰা সপোন আছিলোঁ তাই এগৰাকী শিক্ষয়িত্ৰী হ'ব সৰু ল'ৰা ছোৱালীবিলাকক তাই ভাল শিক্ষা দিব আৰু সেই শিক্ষাৰে সিহঁতৰ জীৱনবোৰ পোহৰাই তুলিব তাইৰ সপোনটো আজি পূৰণ হ'ল ঠিক আছে দিয়ক মই আহিছোঁ অঞ্জলি ভাল খবৰটো পাই গোটেই গাঁৱৰ মানুহে সিহঁতৰ ঘৰত খবৰ ল'বলৈ আহিল আৰু তাইক শুভেচ্ছা জনালে অঞ্জলি তোক লৈ আমি বহুত সুখী হৈছোঁ তই টমটম চলাই যে এজনী ছোৱালী মানুহ হৈ ইমানখিনি কৰি তই আজি এই সফলতাৰ বাট বুলিবলৈ সক্ষম হ'লি তোক লৈ আমি গৌৰৱ কৰিছোঁ ধন্যবাদ বৰদেউতা আগলৈ যাতে এনেদৰে সৎ হৈ আগুৱাই যাব পাৰ তাৰে শুভকামনা জনালোঁ আৰু তোৰ নিজৰ কৰ্মটোক যাতে তই নিষ্ঠাৰে কৰ ধন্যবাদ বৰ্তা তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ আৰু দেই হ'ব আপোনালোক যে আহিল বহুত ভাল লাগিল কিয় নাহিম মাজে মাজেতো তহঁতবোৰৰ ঘৰত খবৰ ল'বলৈ আহোঁৱেই এতিয়া কিয় খবৰ ল'বলৈ নাহিম তাই ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে সেইকাৰণে আৰু খবৰ ল'বলৈ নোহোৱাকৈ পাৰিনে কচোন হয় আকৌ অঞ্জলি আমাৰ গাঁৱৰ গৌৰৱ সকলোৰে আদৰ্শ অঞ্জলিৰ দৰে ছোৱালীক দেখি এতিয়া নৱপ্ৰজন্মই শিকিব যে কোনো কামৰ সৰু বৰ নাই সকলো কাম সমান তই সকলোকে এটা বাট দেখুৱালি অঞ্জলি তোলৈ বহুত শুভকামনা থাকিল এতিয়া আমি গৈহে থাকোঁ হয় বলক এতিয়া আমি গৈ থাকোঁ আকৌ আহিব দেই বা আজি সঁচাকৈ তোক লৈ আমি সকলোৱে বহুত গৌৰৱ কৰিছোঁ দেখিছ আগতে আমাৰ ঘৰলৈ নহা কিছুমান মানুহ আজি আহি তোক শুভেচ্ছা জনাইছে গাঁৱৰ সকলো আহিল দেখিলি কিন্তু আমাৰ বৰ্তা আৰু বৰমাহে নাহিল ইমান হিংসা দেখিলি তই চাকৰিটো পোৱাৰ কাৰণে চাগে তেওঁলোকৰ হিংসাই লাগিছে সৰু এই ভাল সময়কণত এই বেয়া কথাবোৰ নুলিয়াবি আৰে তেওঁলোক নাহে নাই আমি তেওঁলোকৰ অবিহনে জীয়াই থাকিবলৈ শিকা নাই জানো ভণ্টি মায়ে ঠিকেই কৈছে যিবোৰ মানুহ নাহে নাই তাত ক'বলগীয়া একো কথা নাই আমি আমাৰ নিজৰ কৰ্ম কৰি যাম কোন আহে সময়ত সকলো দেখা পাম আৰে সিহঁতে হিংসা কৰি কি পাব ভগৱানে হিংসা নকৰিলে মানুহে হিংসা কৰি একো কৰিব নোৱাৰে অঞ্জলিৰ সফলতাত ঘৰখনৰ লগতে গোটেই গাঁওখন বহুত সুখী হ'ল আৰু সকলোৱে এতিয়া অঞ্জলিক আদৰ্শ হিচাপে ল'বলৈ ধৰিলে কৰ্মৰ যোগেদি মানুহ কেনেকৈ আগুৱাই যাব পাৰি সেয়া যেন অঞ্জলিয়ে দেখুৱাই দিলে আৰু অৱশেষত অঞ্জলিয়ে এপইণ্টমেণ্ট লেটাৰ লৈ চাকৰিত জইন কৰিলে আৰু অঞ্জলিয়ে এটা সৎ মনেৰে তাই শিক্ষাৰ পোহৰে সকলোকে উজ্বলাই তুলিবলৈ আগুৱাই আহিল অঞ্জলি শুনচোন
অঞ্জলি তোক সঁচাকৈ মই বৰ গৌৰৱ কৰিছোঁ। তই মোৰ সন্মান মানুহৰ আগত দুগুণ বঢ়াই দিলি অঞ্জলি। অ' হয় নেকি? মই এতিয়া আপোনাৰ সন্মান দুগুণ বঢ়াই দিলোঁ। আৰু মই যেতিয়া টমটম চলাই ঘূৰি ফুৰিছিলোঁ তেতিয়া আপোনালোকে মোক নিজৰ ভাই ছোৱালী বুলি ক'বলৈ লাজ পাইছিল। এতিয়া কেনেকৈ পাৰিলে? সেইবোৰ কথা ধৰি নাথাকিবি আৰু হিৰ'। তোৰ কথাটো শুনি মই বৰ ভাল পাইছোঁ। হেৰি নহয় অঞ্জলি, বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। মানে মই লগৰ এটাৰ পৰা টকা ধাৰলৈ লৈছিলোঁ, 2 লাখ টকা। মানে 1.5 লাখ টকা এটা যোগাৰ হ'ল আৰু 50,000 টকা এটা দৰকাৰ হৈছিল। তোৰ হাতত হ'ব নি বাৰু? মই আকৌ ঘূৰাই দিম। আৰে সেইবোৰ মই কি শুনিছোঁ? আপোনালোকৰ দৰে ধনী মানুহৰ ওচৰত টকা নাইকিয়া হ'ল আৰু আমাৰ দৰে দুখীয়াৰ ওচৰত বিচাৰি আহিছে। হা? আজি টকা দৰকাৰ হ'ল কাৰণে এই অঞ্জলি দিব পৰা ক্ষমতা হ'ল কাৰণে অঞ্জলিৰ ওচৰলৈ আহিছে। আৰু এটা সময়ত আমি যে খাবলৈ নোপোৱা হৈ আমি এডমিশ্যন ল'বলৈ বুলি টকা নাথাকোঁতে আপোনাৰ ওচৰত বিচাৰি যাওঁতে আপুনি কি কৈছিল? যে আপুনি আমাক সহায় কৰিব নোৱাৰে। আনকি এইটো কৈছিল যে আমি লোকৰ ঘৰত কামো কৰিব নোৱাৰিম, নহ'লে আপোনাৰ সন্মানহানি হ'ব। আৰু এতিয়া সেই ছোৱালীজনীৰ ওচৰতে আপুনি পইচাৰ ভিক্ষা মাগিবলৈ আহিছে। আচলতে আমাৰ ভুল হৈছিল অঞ্জলি। সেইবোৰ বাদ দে আৰু এতিয়া যেনে তেনে বৰ্তাৰক উদ্ধাৰ কৰ আৰু নহ'লে মোক যিটোৰ পৰা পইচা লৈছিলোঁ সেইটো যিহে গুণ্ডা নহয় ঘৰতে মৰিয়াই থৈ যাবহি। হেৰৌ আমাৰ মন্দিৰক বস্তু দিবলৈ বুলি সেইটোৰ পৰা মই টকা ধাৰলৈ লৈছিলোঁ। মোক যেনে তেনে বচা। আই এম চৰি বৰ্তা, আপোনাক মই টকা দি সহায় কৰিব নোৱাৰিম। আপোনাৰ দৰে মানুহৰ লগত আমাৰ সম্বন্ধ তেতিয়াই শেষ হৈছিল। এতিয়া আৰু নতুনকৈ সম্বন্ধ জুৰিবলৈ অহাৰ কোনো প্ৰয়োজন নাই। আহিছোঁ। আৰে তই গুচিয়ে গ'লি যে। সেই ভগৱান, আমি যদি পইচা দিব নোৱাৰোঁ মোক এইটো আজি ঘৰতে মাৰি আহিছে আৰু মই ঘৰখন পঢ়াৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াই আজি অঞ্জলিয়ে এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ সক্ষম হ'ল। এনেদৰেই তেওঁলোকৰ জীৱনটো সুখেৰে ভৰি পৰিল। আৰু এদিন অঞ্জলি বিয়া হৈ নিজৰ মাককো লগতে ৰাখিলে আৰু ভনীয়েকজনী এগৰাকী নাৰ্ছ হ'লগৈ। আৰু আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি এই কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।